গুড মৰ্নিং ষ্টুডেণ্ট। গুড মৰ্নিং ছাৰ। ভালে আছা? আছো ছাৰ। আজি আমি বিদ্যুতৰ সমস্যাবোৰৰ কথা আলোচনা কৰিম। তোমালোকে জানা যে কোনো এটা আমি বিজ্ঞানৰ যেতিয়া পাঠ পঢ়োঁ, ফিজিক্স কেমেষ্ট্ৰি, তেতিয়া তাৰ লগত যিখিনি সমস্যা জড়িত হৈ থাকে, এই সমস্যাখিনি আমি যদি সমাধান কৰি নাযাওঁ তেতিয়া আধৰুৱা হৈ থাকে। আৰু তোমালোকে যেতিয়া আগলৈ উচ্চ শিক্ষা ল'বা তেতিয়া দেখিবা যে আমাৰ সাংখ্যিক সমস্যাবোৰ সমাধানৰ বহুত আমি কথা জানিব লগা হয়। ঠিক আছে, আমি পলম নকৰোঁ। কিন্তু এটা কথা মন কৰিবা, আমি যেতিয়া এটা সাংখ্যিক সমস্যা সমাধান কৰিবলৈ যাওঁ তেতিয়া আটাইতকৈ গুৰুত্ব দিব লগা প্ৰথম কথাটোৱে হ'ল আমি প্ৰশ্নটো ভালকৈ পঢ়ি ল'ব লাগিব। প্ৰশ্নটো পঢ়ি তাত থকা মানবোৰ উলিয়াই ল'ব লাগিব। যেতিয়া মানবোৰ আমি উলিয়াই ল'ম তেতিয়া আমি সূত্ৰটো বিচাৰি পাম আৰু সেইমতে আমি আগুৱাই গৈ থাকিম। তোমালোকৰ অনুশীলনী যিখিনি আছে 6 নম্বৰৰ পৰা আমি আৰম্ভ কৰিম। হিৰকে প্ৰশ্নটো পঢ়ি দিয়া। এডাল তামৰ তাৰৰ ব্যাস 0.5 মিলিমিটাৰ আৰু ৰোধকতা 1.6 × 10⁻⁻8 ওহম মিটাৰ। 10 ওহম ৰোধ পাবৰ বাবে এই তাঁৰডালৰ দৈৰ্ঘ্য কিমান হ'ব লাগিব? যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হ'ল, ৰোধৰ পৰিৱৰ্তন কিমান হ'ব? ধুনীয়া, এইটো এটা অতি সুন্দৰ প্ৰশ্ন। তোমালোকে চোৱা, ইয়াতে তাঁৰডালৰ ব্যাস দিছে 0.5 মিলিমিটাৰ। এতিয়া তোমালোকে নিশ্চয় জানা যে আমি মিলিমিটাৰত আমি অংক কৰিব নোৱাৰোঁ, আমি মিটাৰলৈ নিব লাগিব। এতিয়া তোমালোকে কোৱাচোন বাৰু, মিলিমিটাৰটো মিটাৰলৈ প্ৰকাশ কৰিবলৈ আমি কি কৰিব লাগিব? কৈ দিয়া। মিলিমিটাৰটো মিটাৰলৈ নিবলৈ আমি কি কৰিব লাগিব? কিহৰ পোন কৰিব লাগিব? 10⁻³ পোন কৰিলে কি হ'ব? মিটাৰ হ'ব। ঠিক আছে, তেতিয়াহ'লে আমি ব্যাস দিয়া আছিলে 0.5, আমি তাক মিলিমিটাৰ পৰিলে 10⁻³ পূৰণ কৰিলোঁ। যিহেতু এইটো ব্যাস, আকৌ ব্যাসাৰ্ধ উলিয়াই ল'লোঁ, আধা কৰি ল'লোঁ। কিন্তু এই সমস্যাটো আমি প্ৰথমতে ইয়াৰ তাঁৰডালৰ প্ৰস্থচ্ছেদৰ কালি উলিয়াওঁতে আমাৰ এটা অংকৰ নিচিনা হৈ যায়। তোমালোকে বৰ্ডত চাই যোৱা কেনেকৈ আমি তাৰ ব্যাসটো উলিয়াই আছোঁ, কালি উলিয়াই আছোঁ। কালি সূত্ৰটো বৃত্তৰ হৈ, যিহেতু তাঁৰডাল বৃত্তাকাৰ, গতিকে তাঁৰটো এটা বৃত্ত হৈ গ'ল। আৰু বৃত্তৰ কালি তোমালোকে জানা πr²। আমি সেইমতে আমি আৰৰ মানটো পাতিছোঁ, পাই মান পাতিছোঁ, আৰু আমি এই অংকটো কৰি গৈ আছোঁ। ইয়াৰ ফলত আমাৰ তাঁৰডালৰ প্ৰস্থচ্ছেদৰ আমি কালি পালোঁ 0.196 × 10⁻⁻6 মিটাৰ²। ঠিক আছে, আৰু তোমালোকে প্ৰশ্নটো পঢ়িলে পাবা ইয়াতে ৰোধৰ মান দিছিলে। ৰোধৰ মান কিমান দিছে? 1.6 × নাই নাই, এইটো ৰোধকতাৰ মান। ৰোধৰ মান কিমান? 10 ওহম। আৰু ৰোধকতা আমি কিহে বুজাওঁ? ৰহে বুজাওঁ না, এইটো পি নহয়, সেইটো ভুল নকৰিবা দেই। এইটো এইটো পি নহয়। ভেৰি গুড। এতিয়া আমাৰ যিটো ৰোধকতা সূত্ৰ R = কি আছিলে? ρ(L/A). প্লাছ আমি এতিয়া ইয়াৰ পৰা আমি এলৰ মানটো উলিয়াই দিলোঁ, যিহেতু দৈৰ্ঘ্য উলিয়াব দিছে। এলৰ মানটো উলিয়াই এয়া চোৱা, আমি গাণিতিক সমস্যা সমাধান কৰিছোঁ। এয়া চাই যোৱা। আমি এলৰ মান কিমান পালোঁ? 1.225 × 10⁻² মিটাৰ। 10⁻²। এটা এলৰ মান পালোঁ। ইয়াত এই সমস্যাটো আৰু এটা সমস্যা তোমাৰ মন কৰিছানে? যে আছে, যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হয় তেতিয়া ৰোধৰ পৰিৱৰ্তন কিমান হ'ব? তাঁৰডালৰ ব্যাসটো যিমান আছে তাৰ দুগুণ যদি কৰোঁ তেতিয়াহ'লে কি হ'ব চাই লোৱা। এতিয়া তাঁৰডালৰ আমি যিহেতু প্ৰস্থচ্ছেদৰ কালি আমি জানো πr², এতিয়া যদি দুগুণ যদি কৰা হয়, আমি নতুন কালিটোক a' ধৰিলোঁ। কি ধৰিলোঁ এইটো? a'। ঠিক আছে, তেতিয়াহ'লে আমাৰ a মানটো স্কোৱাৰ দুগুণ হৈ গ'ল, হ'লে নাই? এতিয়ালৈ নতুন a' মানত এই যে আমি 2² 4 এটা পালোঁ, হয়নে? অৰ্থাৎ ইয়াৰ দ্বাৰা কি গম পালোঁ? তাঁৰডালৰ আগৰ কালি যিমান আছিল, এতিয়া কালি আগৰ 4 গুণ হৈ গ'ল, 4π²। আগৰ আছিলে কালি πr²। এতিয়া ব্যাসটো দুগুণ কৰাৰ কাৰণে আমাৰ তাঁৰডালৰ নতুন কালিটো হ'ব 4πr², অৰ্থাৎ 4 গুণ হ'ব। 4 গুণ যেতিয়া হৈ গ'ল,
তেতিয়াহ'লে আমাৰ ৰোধকতা সূত্ৰটো আমি আকৌ প্ৰয়োগ কৰি দিওঁ। ৰোধকতা সূত্ৰত আমি নতুন ৰোধকতাটো আমি ৰোধটো আমি R' ধৰিলোঁ। R' মান বহালোঁ আৰু ইয়াত দেখিছানে এইবাৰ নতুন ৰোধটো হ'ব আগৰ ৰোধৰ 4/1 1/4R। এইটো এটা ধুনীয়া প্ৰশ্ন ইয়াৰ লগত আছে। লগতে এতিয়া তোমাক আকৌ মন কৰা, যিহেতু ব্যাসডাল দুগুণ হৈ গ'ল, দুগুণ হোৱাৰ লগে লগে তোমালোকে গম পালা কালিটো 4 গুণ হৈ গ'ল। আকৌ তোমালোকে জানা যে ৰোধ আৰু ৰোধকতা নহয়নে বাৰু? হয়। ক্ষেত্ৰফলৰ লগত ৰোধকতা ব্যস্ত অনুপাতিক। যিহেতু তোমালোকে অংকনকে কৰিব পাৰিবা, যিহেতু ক্ষেত্ৰফল 4 গুণ হৈ গ'ল, গতিকে ৰোধটো 1/4 হ'ব, যিহেতু ব্যস্ত অনুপাত হ'ব। ঠিক আছে, এবাৰ তাৰ পিছৰ প্ৰশ্নটো পঢ়ি দিয়া। হিৰকে পঢ়ি দিয়া। যেতিয়া এটা অজ্ঞাত ৰোধ 12 লাহে লাহে ভল্টৰ পঢ়িবা, তেতিয়া চবে বুজিব শুনিব। যেতিয়া এটা অজ্ঞাত ৰোধ 12 ভল্টৰ এটা বেটাৰীৰ লগত সংযোগ কৰা হয়, তাত 2.5 মিলি এম্পিয়াৰ প্ৰবাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা। ধুনীয়া। ইয়াত তোমালোকে ভালকৈ পঢ়ি লোৱা। ইয়াতে দেখিছা যে কাৰ মান দিয়া আছে, ভল্টেজ ভি মান দিয়া আছে। ভি মান কিমান দিছে? 12V। তাৰপিছত তোমালোকে চাই যাবা দেই, ধুনীয়াকৈ বস্তু শিকি লোৱা। তাৰপিছত আৰু প্ৰবাহ কিমান দিছে? 2.5। এইটো চোৱা 2.5 মিলি এম্পিয়াৰ, হয় নহয় কোৱা? কিন্তু মিলি এম্পিয়াৰ এককত দিলেও আমি অংকবিলাক মিলি এম্পিয়াৰ এককত নকৰিম। এতিয়া তোমালোকে কোনে ক'ব পাৰিবা বাৰু মিলি এম্পিয়াৰৰ পৰা এম্পিয়াৰ কৰিবলৈ আমি কি কৰিব লাগিব? মিলি এক মানে 1 এম্পিয়াৰত কিমান মিলি এম্পিয়াৰ হয় তোমালোকে জানে বাৰু? 10⁻³ এম্পিয়াৰ। গতিকে মিলি এম্পিয়াৰটোক আমি এম্পিয়াৰ কৰিবলৈ 2.5 মিলি এম্পিয়াৰৰ লগত আমি 10⁻³ পূৰণ কৰিলোঁ, এম্পিয়াৰ পাই গ'লোঁ। এতিয়া আমাক লাগে ৰোধ, R লাগে। এতিয়া তোমালোকে ওমৰ সূত্ৰ পাইছা। ওমৰ সূত্ৰ R = কি আছিলে? V/I, হয়নে? তেতিয়া আমি ইয়াতে লাহেকৈ আমি ভি মান পাতিলোঁ আৰু প্ৰবাহ মান পাতিলোঁ, আৰু ইয়াৰ ফলত আমি সুন্দৰকৈ R মানটো পাই গ'লোঁ। হৈছে? এইটো এটা অন্যতম সহজ অংক। এইটো পোনপটীয়াকৈ ওমৰ সূত্ৰ পৰাই আছে, খালি ইয়াতে এটা পাৰ্থক্য আছে যে আমি মিলি এম্পিয়াৰটো এম্পিয়াৰ কৰিব লাগে যে। হ'ব? এবাৰ এইটো ধুনীয়া। এই যে আমি অংকটো কৰি ৰোধটো পালোগৈ 4.8 × 10⁻³ মানে 1000। 10⁻³ 1000 নহয় জানো? 1000 ওমত কিলো ওম আহি যাব। 1000 ওমত কি আহিব? কিলো ওম। গতিকে আমি প্ৰথমে ওমত পালোঁ, যিহেতু 1000ত গুচি গ'ল আমি এইটো কিলো ওম পালোঁ। ঠিক আছে, ধন্যবাদ। তাৰপিছত আমাৰ হেমাংগই এইটো প্ৰশ্ন পঢ়ি দিয়ে। এটা 9 ভল্টৰ বেটাৰীৰ লগত 0.2 ওম, 0.3 ওম, 0.4 ওম, 0.5 ওম আৰু 12 ওম ৰোধক কেইটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে? 12 ওমৰ ৰোধকটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হৈছে? এইটো সুন্দৰ। ইয়াত কেইটা ৰোধক দিলে? 1, 2, 3, 4, 5টা হ'ল, আৰু ভল্টেজ দিয়া আছে, প্ৰবাহটো উলিয়াব লাগে। এতিয়া তোমালোকে মন কৰা, কি ইয়াতে কি সজ্জাত সজিছে? এইটো শ্ৰেণীবদ্ধ, হয়নে? শ্ৰেণীবদ্ধ সজ্জাত তোমালোকৰ সমতুল্য ৰোধক সূত্ৰ মনত আছে নাই? আছে নাই? শ্ৰেণীবদ্ধ সজ্জাত কি আছিলে? R = 1/R1 নাই R1 R2+R3+R3 পোনপটীয়াকৈ আমি শ্ৰেণীবদ্ধ সজ্জাত আমি সমতুল্য ৰোধটো উলিয়াই ল'লোঁ। আৰু যদি ইয়াতে ৰোধটো আমি পালোঁ, ভি মান দিয়া আছে, I উলিয়াব লাগে, আমি ওমৰ সূত্ৰতে আনিলোঁ। ওমৰ সূত্ৰ কি আছিল? I = V/I। ইয়াৰ পৰা আমি আইটো ডেৰিভেশ্যন কৰি দিলোঁ আৰু মানবোৰ পাতি গ'লোঁ। এয়া সুন্দৰকৈ আমি এ মান পাই গ'লোঁ। এইটো অতি অন্যতম সহজ অংক, তোমালোকে সহজে পাৰিবা, এইটো কোনো জটিল অংক নহয়। ঠিক আছে, আমি ইয়াতে প্ৰবাহ মান পালোঁ। প্ৰবাহ মান কিমান পালোঁ? তোমালোকে চোৱা কিমান পালোঁ? 0.67। এতিয়া এইটো কি বৰ্তমান কেনেকৈ সংযোগ কৰা হৈছে বাৰু? এইটো কি সজ্জাত সংযোগ কৰা হৈছে? শ্ৰেণীবদ্ধ। এতিয়া প্ৰশ্ন হৈছে 12 ওমৰ মাজেদি কিমান যাব? তোমালোকে লগতে ছবিটো চোৱা। ইয়াতে তোমালোকক আগতে কৈছিলোঁ
শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো ৰোধকৰ মাজেদি একেখিনি প্ৰবাহে চালিত হ'ব। ইয়াত যদিও কেইটা ৰোধ আছে? পাঁচটা। 5টা। ইয়াত যিহেতু শ্ৰেণীবদ্ধ এডাল তাঁৰত গোটেইখিনি একেলগে সংযোগ হৈ আছে, গতিকে ইয়াতো আমাৰ 12 ওমটোতো যিমান প্ৰবাহ হ'ব, 6 ওমটোতো একে প্ৰবাহ হ'ব। গতিকে ইয়াত যদিও 12 ওম ৰোধকটোৰ কথা সুধিছে, আচলতে প্ৰতিটো ৰোধকতেই সেই 0.67 এম্পিয়াৰ প্ৰবাহে চালিত হ'ব। বুজি পাইছা? বুজি পাইছানে? পাইছোঁ। এইটো কি সজ্জাত আছিলে? শ্ৰেণীবদ্ধ সজ্জা। শ্ৰেণীবদ্ধ সজ্জাত কিন্তু প্ৰবাহ একেখিনিয়ে গোটেইকেইটা ৰোধকৰ মাজেদি পাৰ হৈ যায়। মই কৈছিলোঁ, হয়? ঠিক আছে, নেক্সট প্ৰশ্নটো পঢ়ি দিয়া, এই হিৰকে পঢ়ি দিয়া। 176 ওমৰ কিমানটা ৰোধক হ'লে 220 ভল্টৰ লাইন এটাত 5 এম্পিয়াৰ প্ৰবাহ পোৱা যাব? ইয়াতে কিমানটা ৰোধক বিচাৰিছে, চাবা দেই, কথাটো মন কৰিবা। এই আমি এটা সাধাৰণভাৱে আমি এটা অনুমান কৰিব পাৰোঁ যে শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিলে আমি সেই ইমানখিনি ৰোধক 176 ওমৰ আমি বহুত ৰোধক লগাই আমি সিহঁতৰ মাজত 5 এম্পিয়াৰ প্ৰবাহ পাব নোৱাৰোঁ। সেইকাৰণে আমি সমান্তৰাল সজ্জাতে সজাই অংকটো কৰি চাওঁ। ইয়াতে মন কৰা কিমানটা ৰোধক সুধিছে, হয় নহয়? আমি সেই ৰোধকৰ সংখ্যাটো আমি n ধৰি লওঁ, হ'বনে? আমি এতিয়া কি সজ্জাত সজাম? সমান্তৰাল সজ্জাত। সমান্তৰাল সজ্জাত সূত্ৰটো কি আছিলে? 1/r পেৰেলেল ইকুৱেল 1/r1 plus 1/r2 plus আমি ধৰি ল'লোঁ 1/ইমানতে 170লৈকে আমি ধৰি ল'লোঁ আৰু 176লৈকে হ'ব। আচ্ছা, আমি যদি nটা ৰোধক ধৰিছিলোঁ, গতিকে আমি গোটেইখিনি যোগ কৰিলে n/176 আহি যাব, কাৰণ যদি 5টা হয় 5/, হ'ব 6টা হ'লে 6/, হ'ব। আমাৰ কেইটা আমি ধৰিছিলোঁ? nটা। গতিকে কি হ'ব? n/176। ইয়াৰ পৰা আমি r পেৰেলেলটো উলিয়াই ল'লোঁ, কিমান পালোঁ? 176/n। আমি কি পালোঁ? ৰোধ পালোঁ, সমতুল্য ৰোধটো পালোঁ, হয়নে বাৰু? আৰু আমাৰ প্ৰবাহ কিমান বুলি কৈছিলে? কিমান প্ৰবাহ? 5 এম্পিয়াৰ। আমি আই মান পালোঁ, ভি মানো দিয়া আছে। গতিকে আমি ধুনীয়াকৈ আমাৰ ওমৰ সূত্ৰত প্ৰয়োগ কৰিলোঁ। ওমৰ সূত্ৰ r ইকুৱেল v/i, হৈছেনে? এইটো আমি দেখিছানে? r পেৰেলেল মান পাতিছোঁ, তাৰপিছত এইটো ভি মান পাতিছোঁ, এইটো আই মান পাতিছোঁ, ধুনীয়াকৈ অংকটো কৰিলোঁ। n মান কি ওলাল? 4। তাৰমানে আমি গম পালোঁ যে ইয়াতে কেইটা ৰোধক সজোৱা হৈছিলে? 4টা ৰোধক। ঠিক আছে, এতিয়া আমাৰ পিছৰ প্ৰশ্নটো পঢ়ি দিয়া, হিমাংকে পঢ়ি দিয়া। প্ৰতিটো 6 ওমৰ ৰোধৰ 3টা ৰোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ? 1 নম্বৰ 9 ওম আৰু 2 নম্বৰ 4 ওম হ'ব। তোমালোকে এই ছবিটো চাই যোৱা, ইয়াতে কৈছে কেনেদৰে সংযোগ কৰিলে। ইয়াত কেইটা ৰোধ দিছে? 2টা। এই প্ৰশ্নটো আচলতে চাবলৈ গ'লে আমি ট্ৰায়েল এণ্ড এৰ', অৰ্থাৎ আমি কৰি চাওঁ, ভুল হ'লে শুদ্ধ কৰিম, এইটো নিয়মত আমি যাব লাগিব। ইয়াতে আমি কেইটা ৰোধক পাইছিলোঁ? আমি 3টা ৰোধক। 3টাই 2টা কিহত সজালোঁ? আৰু এটা 2টা যদি শ্ৰেণীবদ্ধ সজ্জাত সজাওঁ, এইটো হ'লে আমাৰ কি আহিব? শ্ৰেণীবদ্ধ সজ্জাত সজালে কি হ'ব? 2টা শ্ৰেণীবদ্ধ সজালে 6 ওম 6 ওম কিমান ওম আহিব বাৰু? 12 ওম। আৰু বাকী এটা থাকিলে, সেইটো কি সজ্জাত আছে? তহঁতে ছবিটো দেখিছা? তেতিয়াহ'লে আমি 12 ওম আৰু 6 ওমটো এতিয়া আমি সজাব লাগিব সমান্তৰালত, আৰু সমান্তৰাল সজ্জাত সজাই আমি সেই টোটেল আমি সমতুল্য ৰোধ পালোঁ কিমান? 4 ওম। এটা ওলাই গ'ল, হয়নে? আচ্ছা, তাৰপিছত এইবাৰ আমি সজাম কেনেকৈ? 2টা সজাম, প্ৰথম 2টা সজাম সমান্তৰাল, আৰু তাৰপিছতো সজাম শ্ৰেণীবদ্ধ। প্ৰথমতে কেনেকৈ সজাইছিলোঁ? 2টা শ্ৰেণীবদ্ধ আৰু পিছতো সমান্তৰাল। এইবাৰ কেনেকৈ সজাম? 2টা সমান্তৰাল, এটা শ্ৰেণীবদ্ধ। এইটো ছবিটো দেখিছা? হা, তেতিয়া 2টা সমান্তৰাল সজ্জাৰ পৰা আহি গ'ল আমাৰ টোটেল আহি গ'ল 1/6, 2/6 পালোঁ, 1/3 সমতুল্য ৰোধ আহি গ'ল, আৰু ইটো আছিলে 6। গতিকে 6 ওম আৰু এইটাৰ পৰা হোৱা 3 ওম
দুইটা মিলি কিমান আহি গ'ল 9 ওম 9 ohm। 9 ওম। পালোনে বাৰু সজ্জাকেইটা তাৰমানে আমি এইটো সজাবলৈ হ'লে প্ৰথমতে দুটা সজাব লাগিব কি সজ্জাত শ্ৰেণীবদ্ধ আৰু এটা সমান্তৰাল আৰু পিছৰবাৰ দুটা সমান্তৰাল। দুটা সমান্তৰাল আৰু এটা শ্ৰেণীবদ্ধ ঠিক আছে আৰু পিছৰ প্ৰশ্নটো কোৱা ধীৰকে পঢ়ি দিয়া বহুকেইটা বৈদ্যুতিক বাল্ব 220 ভল্ট লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 ৱাটৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সৰ্বোচ্চ প্ৰবাহ 5 এম্পিয়াৰ হয়, কিমানটা বাল্ব সমান্তৰালভাৱে 220 ভল্ট লাইনৰ লগত সংযোগ কৰিব লাগিব? এইটো চোৱা প্ৰতিটো বাল্বেই কিন্তু এটা এটা ৰোধক তোমালোকে চবেই জানা মই আগতে ক্লাছত কৈছোঁ যে বাল্ব এটা এটা বাল্ব এটা এটা ৰোধক হয় নহয় আৰু বাল্বৰ আমাক ক্ষমতা দিয়া আছে এটা এটা বাল্বৰ কিমান ক্ষমতা দিছে 10 ৱাট প্ৰবাহটো দিয়া আছে এতিয়া আমি প্ৰতিটো বাল্বৰ মাজেদি প্ৰবাহটো উলিয়াই লওঁ কেনেকৈ উলিয়াম এটা বাল্বৰ ক্ষমতা কিমান 10 ৱাট আৰু ভল্টেজ কিমান পাই আছে তোমালোকে ক্ষমতা সূত্ৰটো জানা P ইকুৱেল V ইনটু I ইয়াত যিহেতু আমি কেইবাটাও কৈছে আমি I1 ধৰিছোঁ এতিয়া আমি I1 ৰ মান আমি উলিয়াই ল'লোঁ প্ৰবাহৰ মান উলিয়াই ল'লোঁ আমি প্ৰবাহ কিমান পালোঁ 1/20 এম্পিয়াৰ এতিয়া আমাক কিমানটা বাল্ব খুলিছে নহয় জানো আমি ধৰিলোঁ বাল্বৰ সংখ্যা কিমান n গতিকে এটা বাল্বত যদি প্ৰবাহ যদি 1/22 এম্পিয়াৰ হয় তেতিয়াহ'লে nটা বাল্বত কিমান প্ৰবাহ হ'ব n/22 এম্পিয়াৰ আৰু গোটেইখিনি মিলি আমাৰ টোটেল কিমান প্ৰবাহ বুলি কৈছিলে 5 এম্পিয়াৰ গতিকে আমি এটা সমীকৰণ পালোঁ n/20 = 5 গতিকে n ৰ মান আমি ক্ৰছ কৰি উলিয়াইলোঁ কিমান 110 অৰ্থাৎ ইয়াত বাল্ব আছে কেইটা 110টা আকৌ ক'ব লাগিব নেকি বাৰু প্ৰশ্নটো ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পিছৰ সমস্যাটোলৈ গৈ আছোঁ পিছৰ সমস্যাটো আমাৰ ৰিম্পি তুমি পঢ়ি দিয়াচোন 220 ভল্ট লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক চোলাৰ গৰম ফলিকণৰ দুটা ৰোধ কুণ্ডলী A আৰু B আছে আৰু প্ৰত্যেকৰে ৰোধৰ মান 24 ওম যিকেইটাৰ পৃথকে পৃথকে শ্ৰেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি এই তিনিও ক্ষেত্ৰত প্ৰবাহ কি হ'ব ইয়াতে তোমালোকে মন কৰা কিমান ভল্টলৈ সংযোগ কৰা আছে 220 নহয় জানো আৰু ৰোধ কেইটা আছে দুটা কি A আৰু B হয় নহয় আৰু প্ৰতিটো ৰোধৰ মান কিমান এতিয়া পৃথকে শ্ৰেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে মানে প্ৰথমতে 24 ওম দুটা আমাৰ শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিছে আৰু সমান্তৰালভাৱে সংযোগ কৰিছে তিনিও ক্ষেত্ৰতে উলিয়াব দিছে তাৰমানে কি সংযোগ নকৰাকৈ আমি টোটেল তিনিও ক্ষেত্ৰত কথা বুজিছে নাই বাৰু তিনিও ক্ষেত্ৰত উলিয়াব দিছে প্ৰথমতে আমি উলিয়াম A আৰু B কুণ্ডলীৰ মাজেদি কিমানকৈ গৈ আছে প্ৰতিটোৰ মাজেদি তাৰপিছত উলিয়াম শ্ৰেণীবদ্ধভাৱে সংযোগ কৰাৰ পিছত আৰু সমান্তৰালভাৱে সংযোগ কৰাৰ পিছত এতিয়া তোমালোকে চাই যোৱা বিভৱ কিমান দিছিলে আৰু ৰোধ কিমান দিছিলে আমি ওমৰ সূত্ৰত গ'লোঁ ওমৰ সূত্ৰত R ইকুৱেল V/I পাইছোঁ তাৰপৰা আৰটো উলিয়াই ল'লোঁ হয় নহয় আৰটো উলিয়াই ল'লোঁ এতিয়া আমি প্ৰবাহ কিমান পালোঁ 9.16 এম্পিয়াৰ এইটো চাবা এইটো A কুণ্ডলীৰ মাজেদিও যাব আৰু B কুণ্ডলীও একেখিনিয়ে গৈ আছে এতিয়া আমাৰ তিনিও ক্ষেত্ৰতে এটা ক্ষেত্ৰ ওলাল A কুণ্ডলীৰ মাজেদি যিমান প্ৰবাহ গৈ আছে B কুণ্ডলীৰ একেখিনি প্ৰবাহ গৈ আছে এইবাৰ আমি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিম শ্ৰেণীবদ্ধ সজ্জাত সমতুল্য ৰোধৰ সূত্ৰটো মনত আছে নাই কি আছিলে R equal R1 plus R2 এতিয়া আমাৰ ৰোধক দুটা কিমান 24 চবে চাই যোৱা ৰোধক দুটা কিমান 24 ওম নহয় জানো শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিলে 24 + 24 আহি গ'ল কিমান আহি গ'ল 48 ওম নহয় জানো আচ্ছা আমি যেতিয়া সমতুল্য ৰোধটো পাই গ'লোঁ আমি
এতিয়া শ্ৰেণীবদ্ধ সজ্জাত আমি এতিয়া উমৰ সূত্ৰৰ পৰাই আমি প্ৰবাহটো উলিয়াই গ'লোঁ। আমি ইয়াতে ভি মান পাইছোঁ 220, আমি আৰটো উলিয়াই লৈছোঁ 48, আৰু শ্ৰেণীবদ্ধ সজ্জাত আমি প্ৰবাহটো পালোঁ কিমান 4.58 পালোঁ। ঠিক আছে। আচ্ছা, এতিয়া আমি আকৌ এবাৰ উলিয়াম সমান্তৰাল সজ্জাত। এই 24 ওহমটো এটা সমান্তৰাল সজ্জাত গুচি যাব। সমান্তৰাল সজ্জাত সূত্ৰটো আছিলে কি 1/r ইকুৱেল 1/r1 প্লাছ 1/r2। আমি এতিয়া 1/24 পাতিম, নহয় জানো? কাৰণ দুইটা যিহেতু 24 আছে, আমাৰ সমতুল্য ৰোধটো আহি গ'ল 12 ওহম। সমান্তৰাল সজ্জাত প্ৰবাহটো আমি ওমৰ সূত্ৰৰ পৰাই গুচি গ'লোঁ। ওমৰ সূত্ৰৰ পৰা আমি গৈ দেখিছানে আমি আই মান কিমান উলিয়ালোঁ? 18.3 এম্পিয়াৰ। এতিয়া তিনিও ক্ষেত্ৰত ওলাই গ'ল। শ্ৰেণীবদ্ধ সজ্জাত ওলাল, সমান্তৰাল সজ্জাত ওলাল, আৰু প্ৰতিটো ৰোধৰ মাজেদি এটা এটা ওলাই গ'ল। এইটো সহজ প্ৰশ্ন, একো টান প্ৰশ্ন নাছিলে। তাৰ পিছৰ প্ৰশ্নটো আমাৰ হিৰকে পঢ়ি দিয়া। 2 ওহম ৰোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্ৰতে উলিওৱা। 1 নম্বৰ, 1 ওহম আৰু 2 ওহমৰ দুটা ৰোধক 6 ভল্টৰ বেটাৰী এটাৰ লগত শ্ৰেণীবদ্ধভাৱে, আৰু নম্বৰ 2, 12 ওহম আৰু 2 ওহমৰ ৰোধক এটা 4 ভল্টৰ বেটাৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে। এইটো অকণমান জটিল প্ৰশ্ন হয় দেই, মন কৰিবা। 2 ওহম ৰোধক, এইটো ক্ষমতা লিখা আছে। তোমালোকে এইটো এটা বাল্ব বুলি ধৰি লোৱা, এটা বাল্ব ধৰি লোৱা, কিবা এটা লাগি আছে ইয়াত, এইটো কিবা সঁজুলি এটা, আৰু দুটা ৰোধক আছে। সিহঁতৰ আছে এটা 1 ওহম আৰু 2 ওহম, আৰু সিহঁত কিমান বেটেৰীৰ লগত লাগি আছে? 6 ভল্ট, আৰু সিহঁত শ্ৰেণীবদ্ধভাৱে আছে। এতিয়া চাবা, 1 ওহম আৰু 2 ওহম এই ৰোধক দুটা শ্ৰেণীবদ্ধভাৱে আছে, আৰু সিহঁতে পায় যে 6 ভল্ট বেটাৰী, আৰু সিহঁতৰ লগত এটা বেটাৰী সংযোগ, এটা ধৰি লোৱা বেলেগ এটা সঁজুলি সংযোগ আছে, বাল্ব বেটাৰী ধৰি লোৱা, সেইটো 2 ওহম। এতিয়া এই ক্ষেত্ৰত আমি উলিয়াব লাগিব এই 2 ওহম ৰোধকটোৰ ক্ষমতা কিমান। এই ৰোধকটোৰ ক্ষমতা উলিয়াব লাগে। সেইকাৰণে আমি যিহেতু 1 ওহম আৰু 2 ওহম এইকেইটা 6 ভল্টৰ লাগি আছে, আমি ইয়াৰ সহায়ত সিহঁত শ্ৰেণীবদ্ধ সজ্জাত আমি দুইটাৰে সমতুল্য ৰোধটো উলিয়াই ল'লোঁ। এতিয়া সমতুল্য ৰোধ আমি কিমান পালোঁ? 1 ওহম আৰু 2 ওহম কিমান আহি গ'ল? 3 ওহম। হা, 3 ওহম কি সজ্জাত আছে এইটো? শ্ৰেণীবদ্ধ সজ্জাত। আৰু ভল্টেজ কিমান আছিলে ইয়াৰ? 6 ভল্ট। হ'ব, এতিয়াতো তোমালোকে সুধিব পাৰা যে এইটো আমি কিয় শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলোঁ। মই আগতে কৈ আছোঁ যে শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে প্ৰতিটো ৰোধকে একে ভল্টেজ নাপায়, হয় নহয়? হয়। ভল্টেজ একে পোৱা নাই, কিন্তু একেখিনি প্ৰবাহ গৈছে, কিন্তু ভল্টেজ একে পোৱা নাই। সেইকাৰণে আমি সমতুল্য ৰোধটো উলিয়াই ল'লোঁ। আমি ওমৰ সূত্ৰত গ'লোঁ, ওমৰ সূত্ৰত গৈ আছোঁ, দেখিছানে? আমি প্ৰবাহ কিমান পালোঁ? 2 এম্পিয়াৰ। এতিয়া আমাৰ ক্ষমতাৰ সূত্ৰটো আছিলে, আমাৰ এই 2 ৰোধটোৰ ক্ষমতা উলিয়াব লাগে। আমাৰ ক্ষমতাৰ সূত্ৰ আমি পাই দিছোঁ, কি আছিল বাৰু? পি ইকুৱেল ভি আই। ইয়াত যিহেতু আমি আই পাইছোঁ, আইটো উলিয়াই ল'লোঁ, গতিকে পি ইকুৱেল আইৰ সূত্ৰ পাই গ'লোঁ, পি ইকুৱেল আই স্কোৱাৰ। এইটো মই কেনেকৈ ডেৰিভেশ্যন কৰিছোঁ মই ক্লাছটো পাহৰিছোঁ, কিন্তু মনত আছে নাই? এইটো কেনেকৈ আকৌ পি পৰা আমি আই স্কোৱাৰ আৰ পাইছোঁ। ইয়াত আমি কিয় এইটো সূত্ৰটো কাৰণে আমি আইটো উলিয়াই লৈছোঁ। হ'ব, আই 2 পাইছিলোঁ, আৰু তাৰ ৰোধটো দিছিলে 2, নহয় জানো? কিমান পালোঁ? 8 ওহম। এতিয়া পিছৰ অংকটো মজা আছে। এই পিছৰ অংকটো চাবা, পিছৰ অংকটো আগৰ নিয়মত গ'লে কিন্তু দিগদাৰ হ'ব। ইয়াতে সমান্তৰাল সজ্জাত আছে, আৰু সমান্তৰাল সজ্জাত থকা কাৰণে আমাৰ প্ৰতিটো ৰোধকে কিন্তু একে ভল্টেজ পাই আছে। সমান্তৰাল সজ্জাত প্ৰতিটো ৰোধকে, তোমালোকে ছবিটো চাই যোৱা, সমান্তৰাল সজ্জাত কি হয়, প্ৰতিটো ৰোধকে একে ভল্টেজ পায়। সেইকাৰণে আমি সমতুল্য ৰোধ দৰকাৰ নাই, যিহেতু আমি ভল্টেজটো পাই থৈছোঁ। ভল্টেজ কিমান দিছে ইয়াতে? 4 ভল্ট। গতিকে আমি ওমৰ সূত্ৰত গুচি গ'লোঁ। ওমৰ সূত্ৰত যাবই নালাগে, আমি ডাইৰেক্ট পি ইকুৱেল কি পালোঁ? ভি আই, আৰু ইয়াৰ পৰা আমি আই মানটো পাতি দিলোঁ,
পতাৰ পিছত পি ইকুৱেল কি পালোঁ ভি আৰ স্কোৱাৰ, যিহেতু ভিটো পাই গৈছোঁ নহয় জানো, ভিটো আমাক পোনে দিয়া আছে। এয়া চোৱা আমি ভি মান কিমান দিছিলে আমাক, কিমান দিছিলে 4 ভল্ট, গতিকে আমি 4 ভল্ট পাতি দিলোঁ, ভি স্কোৱাৰ পাতি দিলোঁ, হ'ব কিমান পালোঁ। তাৰমানে সমান্তৰাল সজ্জাত সংযোগ কৰোঁতেও আমি ৰোধকটোৰ ক্ষমতা 8 ৱাট পালোঁ আৰু শ্ৰেণীবদ্ধটো 2 ৱাট পালোঁ। এতিয়া মনত ৰাখিবা আমি দুইটা অংক একেধৰণে কৰা নাই। প্ৰথম অংকটোত আমি প্ৰবাহ উলিয়াই লৈছোঁ কাৰণ একে ভল্টেজ পোৱা নাছিলে, দ্বিতীয়টোত প্ৰবাহ উলিওৱাৰ প্ৰয়োজন নাই, সমান্তৰাল সজ্জাত আছে। গতিকে আমি সমান্তৰাল সজ্জাত থকাৰ কাৰণে আমি পোনে পোনে আমি ভল্টেজটো ব্যৱহাৰ কৰি দিলোঁ, প্ৰবাহটো উলিওৱাৰ প্ৰয়োজন নহ'ল। ঠিক আছে, হ'ব। তাৰপিছত হীৰকে পঢ়ি দিয়া। এটা 220 ভল্টত 100 ৱাট এইটো চবে চাই এইটো বহুত দৰকাৰী প্ৰশ্ন এইটো। এটা 220 ভল্টত 100 ৱাট চিহ্নিত আৰু অন্যটো 220 ভল্টত 60 ৱাট চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভৱ 220 ভল্ট হয়, কিমান প্ৰবাহ ই ল'ব? এতিয়া চাবা এটা ৱাট লিখা আছে কিমান 100, হয় নহয়, হয় আৰু তাৰ সি কিমান বিভৱত আছে 220। এতিয়া আমি ভি আছে, পি আছে, ক্ষমতা আছে, আমি ধুনীয়াকৈ আইটো উলিয়াই লওঁ। এইটো প্ৰথমটো ক্ষেত্ৰত আমি প্ৰবাহটো I1 ধৰিছোঁ, হ'ব। আমি অমৰ সূত্ৰৰ পৰা ক্ষমতাৰ সূত্ৰৰ পৰা পি ইকুৱেল ভি ইনটু আইৰ পৰা আমি আইটো উলিয়ালোঁ। আই কিমান পালোঁ, আই দেখিছানে, 100/20, এইটো আইটো উলিয়ালোঁ। ঠিক একেদৰে আমি পিছৰ যিটো বৈদ্যুতিক চাকি তাৰো যিহেতু ভল্টেজ একেই, তাৰ ক্ষমতাটো 60 ৱাট, আমি তাৰো সেই একেটা সূত্ৰতে এয়া চাই যোৱা, আমি একেটা সূত্ৰতে ইয়াতো আমি আইটো উলিয়াই ল'লোঁ, দুইটা আই উলিয়াই ল'লোঁ। আচ্ছা, ইয়াতে চাই যাবা দেই, ইয়াতে সুধিছে 220 ভল্টত কিমান প্ৰবাহ হ'ব, ভল্টেজ একে দিছে, ভল্টেজটো সলনি কৰা নাই। আৰু প্ৰথমটোৰ মাজেদি প্ৰবাহ কিমান পালোঁ 100/220, আৰু 60 ৱাটত প্ৰবাহ কিমান পালোঁ 60/220, গতিকে মুঠ প্ৰবাহ উলিয়াই দিলোঁ, আই ইকুৱেল I1 প্লাছ R। বস্তুটো টান আছে এনেকুৱা, আমি দুইটা বাল্বৰ মাজেদি আমি সুকীয়াকৈ প্ৰবাহটো উলিয়াই ল'লোঁ আৰু দুইখিনি প্ৰবাহ যোগ কৰি দিলোঁ, মুঠ প্ৰবাহটো ওলাই গ'ল, হ'ব। ঠিক আছে, তাৰপিছৰ প্ৰশ্নটো আমাৰ হেমাংগই পঢ়ি দিয়া। হেমাংগ কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব? কৈ দিয়া। কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব? এটা 250 ৱাটৰ টিভি ছেট 1 ঘণ্টা চলিলে বা এটা 1200 ৱাটৰ ৰুটি সেকা সঁজুলি 10 মিনিট চলিলে? চাবা দেই, এটা আছে টিভি ছেটটো কিমান পাৱাৰ দিছে 220, আৰু এটা মানে ৰুটি সেকা এটা সঁজুলি আৰু কিমান দিছে 1200 ৱাট। তোমালোকে মন কৰি যাবা, আমি ক্ষমতাৰ ক্ষেত্ৰত পাইছিলোঁ ক্ষমতা P ইকুৱেল W/T, নহয় জানো। W মানে কি, কাৰ্য শক্তি একেটাই, সেই হিচাপে শক্তি ইকুৱেল কি হ'ব, E ইকুৱেল P ইনটু T। বা তোমালোকে আন এটা কথা মন কৰিবা, ক্ষমতাটোক সময়েৰে পূৰণ কৰিলে শক্তি ওলাই যায়, যিটো ক্ষমতা তাক সময়েৰে পূৰণ কৰিলে কি ওলাব, শক্তি ওলাব। সেইটো আমি পাই দিছোঁ আগতে। এতিয়া আমাৰ প্ৰথমটোৰ ক্ষমতা কিমান দিছে 250, আমি তাক কিলোৱাট কৰিব লাগিব কাৰণ সময়টো ঘণ্টাত দিছে, দেখিছেনে বাৰু। 250 ৱাটত কিমান কিলোৱাট হ'ব 2.250 কিলোৱাট, নহয় জানো। আকৌ মই কৈছোঁ ক্ষমতাটো কিহত দিছিলে ৱাটত, আমি তাক ক'লৈ নিলোঁ কিলোৱাটত। সময় কিমান দিছে 1 ঘণ্টা। আমাৰ সহজ সূত্ৰ আছে E ইকুৱেল P ইনটু T, শক্তিৰ সূত্ৰ, নহয় জানো। আমি ইয়াতে ক্ষমতাটো বহালোঁ, টাইমটো বহালোঁ, কিমান পালোঁ 0.250 কিলোৱাট আৱাৰ হৈ গ'ল। এতিয়া আমি আকৌ ৰুটি সেকা সঁজুলিটো চোৱা, তাৰ ক্ষমতা কিমান দিছে 1200 ৱাট,
আমি এতিয়া কিলোৱাট কৰিলোঁ কিমান হ'ব 1.1 কিন্তু মন কৰিবা আমাৰ প্ৰশ্ন ভালকৈ পঢ়ি চাব লাগে কিন্তু ৰুটি সেকা মেচিনটো কিন্তু 10 মিনিট চলিছে আমি 10 মিনিটটো আকৌ ঘণ্টা কৰিব লাগিব কাৰণ আগতো ঘণ্টা উলিয়াইছোঁ নহয় জানো তেতিয়া মিনিটক ঘণ্টা কৰিবলৈ কি হেৰণ কৰিব লাগে 60 গতিকে আমি এতিয়া ঘণ্টা লৈ গ'লোঁ আৰু সূত্ৰ একেটাই ই ইকুৱেল পি ইনটু টি লৈ গ'লোঁ আমাৰ পি মান পাইছোঁ চোৱা ৰুটি সেকাটোৱে কিমান শক্তি ব্যয় কৰিছে 2 কিলোৱাট আৱাৰ 2 কিলোৱাট আৱাৰ আৰু আমাৰ টিভি ছেটটো কিমান ব্যৱহাৰ কৰিছিলে 250 কিলোৱাট আৱাৰ এতিয়া কোৱাচোন কোনটোৱে বেছি শক্তি ব্যয় কৰিছে কৈ দিয়া টিভি ছেটটোৱে নে ৰুটি সেকা মেচিনটোৱে কোনটোৱে বেছি শক্তি ল'লে ভালকৈ চোৱা টিভি ছেটটো ল'লে কিয় বাৰু ইয়াত আছিলে ই লৈছিলে 0.25 আৰু ই ল'লে অকল 25 কিলোৱাট গতিকে টিভি ছেটটো বেছি শক্তি ল'লে ভাল ছোৱালী ৰিম্পি ভাল ছোৱালী তেতিয়া ৰিম্পিয়ে পিছতো পঢ়ি দিয়া 8 ওম ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15 এম্পিয়াৰ প্ৰবাহ লয় চোলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা চাবা দেই অকল যদি তাপ উৎপন্ন দিলেহেঁতেন আমি ডাইৰেক্ট H ইকুৱেল I স্কোৱাৰ RT ব্যৱহাৰ কৰিলোহেঁতেন এইবাৰ আকৌ কি উলিয়াব লাগে তাপ উৎপন্ন হোৱাৰ হাৰ নহয় জানো ঠিক আছে হাৰটো উলিয়াবলৈ আমি সদায় জানো যে সময় হৰণ কৰিব লাগে হয়নে আচ্ছা ইয়াত R কিমান দিছে এইটো প্ৰবাহ কিমান দিছে 15 এম্পিয়াৰ আৰু সময় কিমান দিছে 2 ঘণ্টা আমি H2 উলিয়াই ল'লোঁ H2 কিমান H2 সূত্ৰ আছিলে সেইটো কথা R স্কোৱাৰ RT হ'ল এতিয়া আমি H ক T কিয় হৰণ কৰিলোঁ কোৱা হাৰ উলিয়াব লাগে নহয় জানো এতিয়া পোনে পোনে আমি ইয়াত R স্কোৱাৰ আমি R মান টিটা কেঞ্চেল দি দিলোঁ হ'ল কি পালোঁ I ইনটু R তাৰমানে 15 to 8 এতিয়া আমি কিমান হ'লগৈ 1800 হোৱাৰ ঠিক আছে ইতিমধ্যে আমাৰ অনুশীলনী এই প্ৰশ্নটো শেষ হৈছে তোমালোকে ঘৰত আকৌ প্ৰেক্টিছ কৰিবা আমি পিছৰ পৰ্যায়ে আমি আৰু কিছুমান সমস্যা আছে সমাধান কৰিম এতিয়া সমস্যাখিনি তোমালোকে বুজি পালা নে নাই ঘৰত প্ৰেক্টিছ কৰিবা বহুত ধন্যবাদ